সকলোকে LPNME ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণী গণিতৰ এক্সাৰচাইজ 2.2 অৰ্থাৎ ৱৰ্কশিট আউট 2.2 প্ৰশ্নকেইটা। এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাত্ৰিত থকা দুটামান গুৰুত্বপূৰ্ণ কথা জানি লোৱা। চ' ইয়াত কি লিখি আছে কোণ। এতিয়া চোৱা কোণ মানে কি, চোৱা কোণ মানে হ'ল, চোৱা ইয়াত এটা মই কি কৰিলোঁ, বিন্দু দিলোঁ। এই বিন্দুটোৰ পৰা কি হ'ব, যেতিয়া দুডাল ৰশ্মি কি কৰিব, দুই দিশত গতি কৰিব, তাৰ মাজত কি হ'ব, এটা কি হ'ব, কোণৰ সৃষ্টি কৰিব। কোণৰ সৃষ্টি কৰিব। অৰ্থাৎ চোৱা কি হ'ল, ইয়াত এটা কি কৰিলোঁ, ইয়াত এটা গছ আঁকিলোঁ। এই গছটোৰ পৰা কি হৈছে, চোৱা এই চাইডে কি ওলাই গ'ল, এখন ডাল ওলাই গ'ল, হয়নে? গছৰ ডাল ওলাই গ'ল। এই ডালটোৱে কি কৰিছে, ইয়াত কি কৰিছে, চোৱা এখন কি কৰিছে, কোণৰ সৃষ্টি কৰিছে। ইয়াত কি কৰিব, কোণৰ সৃষ্টি কৰিব। আৰু এই যে ৰশ্মি দুডাল যে ইয়াত আঁকিলোঁ, এই ৰশ্মি দুডালক কি বুলি কোৱা হ'ব, ইয়াক বাহু বুলি কোৱা হয়, বাহু। ইয়াক কি বুলি কোৱা হ'ব, বাহু বুলি কোৱা হ'ব। আৰু যাক ইংৰাজীত কি বুলি কোৱা হয়, ছাইডছ বুলি কোৱা হয়, SIDE, ছাইড। এইখন হ'ল কি, SIDE, ছাইড। আৰু এই কোণখনক ইংৰাজীত কি বুলি কয়, এংগেল বুলি কোৱা হয়, এংগেল, ANGLE, এংগেল। আৰু ইয়াত যে এই যে বিন্দুটো যে আছে, এই বিন্দুটো কি বুলি কোৱা হ'ব, শীৰ্ষবিন্দু বুলি কোৱা হয়, শীৰ্ষবিন্দু, শীৰ্ষবিন্দু। আৰু যাক ইংৰাজীত কি বুলি কোৱা হয়, বাৰ্টেক্স বুলি কোৱা হয়, BER, বাৰ্টেক্স। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা, এতিয়া ৱৰ্কশিটত 2.2 চোৱাচোন কি কৈছে। নাম্বাৰ 1, look around your surroundings. You will see the pattern of angles formed by different shapes. Some of them are given below. ইয়াত কি লিখা আছে, কাৰ্ডবৰ্ড, বক্স, চেয়াৰ, গেট। আৰু কি কৈছে চোৱা, ফাইণ্ড দ্য এংগেল হেয়াৰ এণ্ড মাৰ্ক দ্য ভাৰ্টেক্স এণ্ড দ্য ছাইডছ অফ দ্য এংগেলছ। আৰু অসমীয়াত কি কৈছে চোৱা, তোমাৰ চৌপাশে চোৱাচোন, তাত বিভিন্ন আকৃতিৰ সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া হৈছে, ডাঠ কাগজৰ বাকচ, চকী আৰু প্ৰৱেশদ্বাৰ। ইয়াত কি কৈছে চোৱা, ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা। ইয়াত থকা কোণখিনি আমি বিচাৰি উলিয়াব লাগে। আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিহ্নিত কৰা। এতিয়া চোৱা, মই কিতাপৰ পৰা কৰি দিছোঁ। ইয়াত চোৱা, এই চাইডৰ যে কি হৈছে, বাহুটো আছে, আৰু এই চাইডৰ বাহুটো ইয়াত কি কৰিব, কোণৰ সৃষ্টি কৰিব, হয়নে? ইয়াত কোণ আছে, ইয়াতো কি হৈছে, কোণৰ সৃষ্টি কৰিছে। এইখিনি হ'ল কোণ, হয়নে? এইটো ইয়াত লিখি দিবা যে এইখন কি, কোণ, ককাৰ কোণ, মূৰ্ধন্য কোণ। ইয়াতো লিখি দিবা যে এইখন কি, এখন কোণ, কোণ। তাৰপিছত এইখন এখন কি পাবা তোমালোকে, ইয়াত কোণ পাবা, হয়নে? কোণ। তাৰপিছত ইয়াতো কি পাবা, কোণ পাবা। এইটো এনেদৰে লিখি দিবা যে কোণ বুলি লিখি দিবা। আৰু ইংলিছত লিখি দিবা যে এইটো কি বুলি কোৱা হয়, আমাৰ কোণটো কি বুলি কোৱা হয়, এংগেল। আৰু ইংলিছত লিখি দিবা এংগেল, ANGLE, এংগেল। এইটোতো লিখি দিবা ANGLE, এংগেল। এইখিনিতো লিখিবা এংগেল, এংগেল বুলি লিখি দিবা। মোৰ ইয়াত জেগা নহ'ব, তোমালোকে ধুনীয়াকৈ লিখিবা। চ' ইয়াত এখন কি হ'ব, কোণৰ সৃষ্টি হ'ব। ইয়াত লিখি দিবা ককাৰ কোণ, মূৰ্ধন্য কোণ। ইয়াতো লিখি দিবা যে কোণ, এইটো এনেকৈ কাৰডাল দি দেখাই দিবা যে কোণ বুলি। ইয়াত জেগা নহ'ব, তোমালোকে লিখি ল'বা। ইয়াতো এখন কি হ'বগৈ, কোণ হ'বগৈ। ইয়াতো এখন কি হ'ব, কোণ হ'ব। তাৰপিছত এইখিনিত এখন কি হ'ব, কোণ হ'ব। এইখিনিত এখন কোণ হ'ব। এইখিনিত এখন কোণ হ'ব। এইখিনিত এখন কোণ হ'ব। তাৰপিছত এইখিনিত এখন কোণ হ'ব, হয়নে? তাৰপিছত এই চাইডত এখন কি হ'ব, এইখিনিত কোণ হ'বগৈ। অৰ্থাৎ চোৱা, এই বাকচটোৰ কি হ'বগৈ, বাকচটো চোৱা এইদৰে আছে, হয়নে? এই চাইড, এই চাইড, চোৱা, এই য'ত য'ত এনেকৈ দেখিবলৈ পাবা, তাত কি হ'ব, এইখনত এখন কি হ'ব, কোণৰ সৃষ্টি হ'ব। ইয়াত লিখি দিবা এনেকৈ কোণ বুলি, কোণ। আৰু ইংলিছত লিখি দিবা এংগেল। ইয়াতো কি হ'ব, কোণৰ সৃষ্টি কৰিব। এইখন কি হ'ব, এখন আমাৰ কোণ হ'বগৈ। এইদৰে কাৰ্ডাল দি দেখাই দিবা তোমালোকে কোণ বুলি, কোণ, ANGLE, এংগেল। গোটেইখিনি তেনেকৈ লিখি দিবা তোমালোকে। ইয়াতো কি হ'ব, চোৱা, এখন কি হ'ব, কোণ হ'বগৈ। এইখিনিতে এখন কি হ'বগৈ, কোণ হ'বগৈ। এইটো কথাটো তোমালোকে এনেদৰে লিখি দিবা। মোৰ ইয়াত যিহেতু জেগা নহ'ব, সেইকাৰণে মই লিখিব নোৱাৰিছোঁ। তাৰপিছত চোৱা, ইয়াত শুনাৰ পিছত আৰু চোৱা, ইয়াত যে কি পাবা, এই যে বিন্দুকেইটা যে পাবা, এই বিন্দুকেইটা কি বুলি কোৱা হয়, শীৰ্ষবিন্দু বুলি কোৱা হয়। ইয়াত লিখি দিবা যে শীৰ্ষবিন্দু। আৰু ইংলিছত কি বুলি কয়, বাৰ্টেক্স বুলি কোৱা হয়, BER, টেক্স। এইটো কি হ'ব, শীৰ্ষবিন্দু হ'ব। অৰ্থাৎ চোৱা, আমি যদি কিতাপৰ পৰা চাওঁ, এইটো ইয়াত এটা কি পাম, আমি শীৰ্ষবিন্দু পাম, হয়নে? ইয়াত তোমালোকে লিখি দিবা যে শীৰ্ষবিন্দু। আৰু ইংলিছত লিখি দিবা যে বাৰ্টেক্স। চ' ইয়াত এটা কি পাম, আমি শীৰ্ষবিন্দু পাম, হয়নে? ইয়াত লিখি দিবা যে শীৰ্ষবিন্দু। আৰু যাক ইংলিছত কি বুলি কয়, বাৰ্টেক্স বুলি কয়, টেক্স। তাৰপিছত ইয়াত এটা কি পাম, আমি শীৰ্ষবিন্দু পাম। ইয়াত শীৰ্ষবিন্দু বুলি লিখি দিবা। ইয়াত জেগা নাই যিহেতু, তোমালোকে লিখি ল'বা। তাৰপিছত ইয়াত এটা কি পাম, শীৰ্ষবিন্দু পাম, যাক ইংলিছত কি বুলি কয়, বাৰ্টেক্স। তাৰপিছত এইটো এটা কি, শীৰ্ষবিন্দু। ইয়াত লিখি দিবা যে শীৰ্ষবিন্দু। আৰু যাক ইংলিছত কি বুলি কয়, BER, টেক্স। তেনেদৰে তোমালোকে ইয়াত এটা শীৰ্ষবিন্দু পাবা, ইয়াত এটা শীৰ্ষবিন্দু পাবা। তাৰপিছত চোৱা, ইয়াত এটা শীৰ্ষবিন্দু, ইয়াত এটা শীৰ্ষবিন্দু, ইয়াত শীৰ্ষবিন্দু পাবা, ইয়াত শীৰ্ষবিন্দু পাবা, ইয়াত শীৰ্ষবিন্দু পাবা, ইয়াত পাবা, ইয়াত পাবা, ইয়াত হয়নে? গোটেইখিনি তোমালোকে শীৰ্ষবিন্দু বুলি লিখি দিবা। আৰু ইংলিছত বাৰ্টেক্স বুলি লিখি দিবা। তাৰপিছত চোৱা, আৰু কি লিখিব দিছে, বাহু লিখিব দিছে, হয়নে? বাহু কোনখিনি চোৱা, এই যে ছাইডটো যে আছে, এই ছাইডটো কি বুলি কয়, বাহু বুলি কোৱা হয়, বাহু। আৰু ইংলিছত লিখি দিবা SIDE, ছাইড। অৰ্থাৎ চোৱা, এই যে এইখিনি যে আমি পালোঁ, এইটো কি বুলি কোৱা হয়, বাহু বুলি কোৱা হয়। এইটো এনেদৰে তোমালোকে কাৰ্ডাল দি দেখাই দিবা যে বাহু বুলি লিখি দিবা। আৰু ইংলিছত লিখি দিবা SIDE, ছাইড।
আৰু এইখন এখন কি চোৱা ছাইড SIDE ছাইড অৰ্থাৎ বাহু। তাৰপিছত এইখন এখন কি ছাইড হয়নে SIDE ছাইড আৰু ইংলিছত লিখি দিব বাহু। আৰু এইখন এখন কি চোৱা ছাইড হয়নে বাহু SIDE ছাইড। এইখন এখন কি পাব বাহু। অৰ্থাৎ চোৱা মই যদি ইয়াত যদি আঁকি দেখাই দিওঁ তেতিয়াহ'লে চোৱা এনেকুৱা ধৰণৰ আছে হয়নে বাকচটো এই চাইডৰ পৰা এনেকৈ ধৰণৰ ধৰক বাকচটো এই যোনখিনি কি আছে ছাইড আছে এইখিনি কি বুলি কোৱা বাহু বুলি কোৱা হয়। এইখন এখন বাহু, এইখন এখন বাহু, এইখন এখন বাহু, তাৰপিছত এইখন এখন বাহু, এইখন এখন বাহু, এইখন বাহু, এইখনো বাহু, তাৰপিছত এইখিনি লিখি দিবা তোমালোকে SID ছাইড বুলি লিখি দিবা। তাৰপিছত এইখন এখন কি পালোঁ আমি বাহু SID ছাইড। এইখন এখন কি পাবা তোমালোকে বাহু SIDE ছাইড। এইদৰে তোমালোকে লিখি দিবা, যিহেতু ইয়াত জেগাত নাই মই লিখিব নোৱাৰিম, তোমালোকে ইয়াত লিখি দিবা। তাৰপিছত চকীখনত চকীখনত কি আছে চোৱা, এই যে এইখিনি যে পালোঁ এইখিনি কি বুলি কোৱা হয় বাহু বুলি কোৱা হয় বাহু। চকীখনৰ এইখিনি বাহু আৰু ইংলিছত লিখিব SIDE ছাইড। এইখন এখন কি বাহু SIDE ছাইড। তাৰপিছত এইখন এখন কি বাহু, ইয়াত এখন কি পালোঁ আমি বাহু, এইটো বাহু বুলি লিখিবা। তাৰপিছত এইখন এখন কি বাহু, তাৰপিছত এইখন এখন কি বাহু, এইখন এখন বাহু, এইখন এখন বাহু, এইখন এখন বাহু, এইখন বাহু, এইখন বাহু, এইখন এখন এই চাইডে তলফালে আহা সেইটো চাইডে এইখন এখন কি বাহু হয়নে। এইখন এখন কি বাহু তোমালোকে লিখি দিবা, কাৰ্ডাল দি এনেকৈ দেখাই দিবা। তাৰপিছত চোৱা বাহুখিনি পালোঁ, এতিয়া কোনখিনি পাইছোঁ চোৱা, এইখন আৰু এইখিনি কি চোৱা এইখনত এখন কি পাইছোঁ আমি কোণ পাইছোঁ হয়নে। ইয়াত লিখি দিবা যে কোণ বুলি, কোণ, আৰু ইংলিছত লিখি দিবা যে এংগেল ANGL এংগেল। অৰ্থাৎ চোৱা আমি চকীখনত কি পাইছোঁ চোৱা, চকীখনত এনেকৈ পাইছোঁ, তাৰপিছত এনেকৈ পাইছোঁ হয়নে। এইখিনিত চোৱা এইখিনিত যে এইখিনিত কি হ'ব আমি কি পাইছোঁ এখন কোণ পাইছোঁ হয়নে। ইয়াত লিখি দিবা যে কোণ আৰু ইংলিছত লিখি দিবা এংগেল। ইয়াত এখন কি পাইছোঁ চোৱা আমি কোণ পাইছোঁ হয়নে। তাৰমানে এইখিনি এনেকৈ কাৰ্ডাল দি দেখাই দিবা যে কোণ আৰু ইংলিছত লিখি দিবা যে ANGL এংগেল। ইয়াত এখন কি পাইছোঁ চোৱা কোণ পাইছোঁ, তাৰমানে এনেকৈ কাৰ্ডাল দি দেখাই দিবা যে ইয়াত কোণ আৰু ANGL এংগেল বুলি ইংলিছত হ'লে এংগেল লিখিবা আৰু অসমীয়াত হ'লে কোণ বুলি লিখিবা। চ' ইয়াত এখন কি পাইছোঁ আমি কোণ পাইছোঁ হয়নে। এনেকৈ কাৰ্ডাল দি দেখাই দিবা যে কোণ আৰু ইংলিছত লিখি দিবা ANGL এংগেল। এইদৰে তোমালোকে লিখি দিবা। তাৰপিছত চোৱা আৰু কি লাগে আমাৰ শীৰ্ষবিন্দু হয়নে। চোৱা এতিয়া চোৱা এই যে কোণটোৰ এই যে এইখিনি যে বিন্দুটো আছে এই বিন্দুটো কি বুলি কোৱা হ'ব শীৰ্ষবিন্দু বুলি কোৱা হ'ব, শীৰ্ষবিন্দু, যাক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টেক্স বুলি কোৱা হয়, TEX। তাৰপিছত এইটো ইয়াত এটা কি পাম আমি শীৰ্ষবিন্দু পাম, ইয়াত লিখি দিবা তোমালোকে শীৰ্ষবিন্দু বুলি আৰু ইংলিছত হ'লে লিখি দিবা যে ভাৰ্টেক্স বুলি। তাৰপিছত ইয়াত এটা কি পাম আমি শীৰ্ষবিন্দু, এইটো লিখি দিবা তোমালোকে। তাৰপিছত ইয়াত এটা কি পাম আমি শীৰ্ষবিন্দু পাম, এই কথাটো তোমালোকে লিখি দিবা। তাৰপিছত ইয়াত তোমালোকে কি পাবা শীৰ্ষবিন্দু পাবা, ইয়াত পাবা তোমালোকে। তাৰপিছত এইখিনিত চোৱা এইখিনিত পাবা, তাৰপিছত এইখিনিত পাবা, এইখিনিত পাবা, তেনেকৈ চাই তোমালোকে ইয়াৰ পৰা কি কৰিবা লিখি দিবা। যিহেতু মোৰ ইয়াত জেগা নহ'ব সেইকাৰণে মই লিখিব নোৱাৰিছোঁ, তোমালোকে কি কৰিবা লিখি ল'বা। তাৰপিছত চোৱা এই গেটখনত চোৱা প্ৰৱেশদ্বাৰত চোৱা কি হৈছেগৈ, প্ৰৱেশদ্বাৰত কি হৈছে চোৱা এই যে ইয়াত যে চোৱা এইখিনি এই বিন্দুটো কি বুলি কোৱা হ'ব শীৰ্ষবিন্দু বুলি কোৱা হ'ব। অৰ্থাৎ চোৱা এই প্ৰৱেশদ্বাৰৰ এই যোনটো বিন্দু আছে এই বিন্দুটো কি বুলি কোৱা হ'ব শীৰ্ষবিন্দু, যাক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টেক্স বুলি কোৱা হয়। তাৰপিছত চোৱা শীৰ্ষবিন্দু কি কৰিছে এতিয়া কি হৈছে চোৱা এই এনেকৈ দিয়া আছে হয়নে, এনেকৈ দিয়া আছে এইটো গেটখনৰ প্ৰৱেশদ্বাৰত এনেকৈ দিয়া আছে। এইখিনি চোৱা কি প্ৰতিটো কি কৰিছে ইয়াত কি কৰিছে কোণৰ সৃষ্টি কৰিছে হয়নে। ইয়াত লিখি দিবা যে কোণ বুলি, কোণ। তাৰপিছত ইয়াতো কি কৰিছে চোৱা কোণৰ সৃষ্টি কৰিছে, ইয়াতো লিখি দিবা যে কোণ বুলি। তাৰপিছত ইয়াতো কি হৈছে কোণৰ সৃষ্টি কৰিছে, ইয়াত লিখি দিবা যে এনেকৈ কাৰ্ডাল দি দেখা দিবা যে কোণ আৰু ইংলিছত লিখি দিবা যে ANGL এংগেল। যদি অসমীয়াত কোণ বুলি লিখা তেতিয়াহ'লে ইংলিছত আৰু এংগেল লিখাৰ দৰকাৰ নাই, আৰু ইংলিছত যদি এংগেলটো লিখা তেতিয়াহ'লে কোণ বুলি লিখা দৰকাৰ নাই। তাৰপিছত চোৱা এইখিনি কি কৰিব ইয়াত কি কৰিছে কোণৰ সৃষ্টি কৰিছে, এইদৰে লিখি দিয়া যে কোণ বুলি আৰু ইংলিছত লিখি দিবা যে এংগেল বুলি, এইদৰে তোমালোকে লিখি দিবা। তাৰপিছত চোৱা আৰু এইখিনি যে আছে এই যে ছাইডখিনি যে আছে এইখিনি কি বুলি কোৱা হয় বাহু বুলি কোৱা হ'ব। ইয়াত লিখি দিবা যে বাহু SIDE ছাইড। অৰ্থাৎ এনেকৈ লিখিবা এইটো কি বুলি কোৱা হ'ব বাহু বুলি কোৱা হ'ব, বাহু SIDE ছাইড। ইংলিছত হ'লে লিখিবা ছাইড। এইখন এখন কি পালোঁ আমি বাহু ইংলিছত হ'লে লিখিবা SIDE ছাইড। তাৰপিছত ইয়াত এখন কি পাইছোঁ চোৱা বাহু পাইছোঁ আমি বাহু, যাক ইংলিছত কি বুলি কোৱা হ'ব ছাইড বুলি কোৱা হ'ব লিখি দিবা। তাৰপিছত চোৱা এইখন কি পাইছোঁ আমি এখন ছাইড পাইছোঁ হয়নে, SIDE ছাইড পাইছোঁ অৰ্থাৎ বাহু পাইছোঁ হয়নে। তাৰপিছত আৰু কি লাগে কোণ পাইছোঁ আমি বাহু পাইছোঁ, এইখিনি হ'ল কোণ হয়নে, এইখিনি কোণ বুলি লিখি দিবা তোমালোকে। আৰু কি আমাৰ শীৰ্ষবিন্দু হয়নে, এইটো আমি শীৰ্ষবিন্দু পালোঁ। তাৰপিছত চোৱা আমি এইখিনিত কি পালোঁ এটা শীৰ্ষবিন্দু পালোঁ, এইখিনিতে এটা শীৰ্ষবিন্দু পালোঁ, এইখিনিত কি পাম এটা শীৰ্ষবিন্দু পাম আমি শীৰ্ষবিন্দু আৰু ইংলিছত হ'লে যাক কি বুলি কোৱা হয় ভাৰ্টেক্স বুলি লিখিবা, TEX। অৰ্থাৎ তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা। আৰু কি কৰিবা মই গোটেইখিনি যিহেতু লিখিব নোৱাৰিছোঁ তোমালোকে কি কৰিবা ইয়াৰ পৰা 5টা বা 6টামান তোমালোকে কি কৰিবা লিখি দিবা। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে
2 নম্বৰ প্ৰশ্ন ইংলিছত চাই লোৱা ডু ইউ চি দ্য শ্বেপ অফ এংগেলছ ফৰ্ম ইন দ্য এডজেচেণ্ট ফিগাৰ ফাইণ্ড এটলিষ্ট 2 এংগেলছ ইন ইচ ফিগাৰ এণ্ড মাৰ্ক দ্য ছাইডছ এণ্ড ভাৰ্টিক্স ডেট ফ্ৰম দ্য এংগেলছ আৰু অসমীয়াত কি কৈছে চোৱা কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে প্ৰত্যেকটো চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিওৱা ইয়াৰ পৰা আমি কি কৰিব লাগিব দুটা কোণ বিচাৰি উলিয়াব লাগিব চোৱা এই বৰ্ডখনে ইয়াত কি কৰিছে এটা কোণৰ সৃষ্টি কৰিছে তোমালোকে এনেকৈ কি কৰিবা কাৰ্ডাল দিবা আৰু ইয়াত লিখি দিবা যে কোণ বুলি লিখি দিবা কোণ আৰু ইংলিছত হ'লে লিখিবা যে এংগেল ANGLE এংগেল চ' ইয়াৰো কি হৈছে এটা আমি কি দেখিবলৈ পাইছোঁ কোণ দেখিবলৈ পাইছোঁ হয়নে ইয়াত লিখি দিবা যে কোণ আৰু ইংলিছত লিখি দিবা যে ANGLE এংগেল যেহেতু চ' আমাক কি কৈছে দুটা কোণ উলিয়াব দিছে আমি দুটা কোণ উলিয়ালোঁ তোমালোকে ইয়াতো লিখিব পাৰা ইয়াৰো এটা কোণ আছে ইয়াৰো এটা কি আছে কোণ আছে হয়নে তোমালোকে নহ'লে এনেকৈও লিখিব পাৰা যে কোণ বুলি লিখিব পাৰা আৰু ইয়াত ইংলিছত লিখিবা ANGLE এংগেল তাৰপিছত চাইকেলখনত চোৱা কোণ ইয়াত কি হৈছে এটা কোণ দেখিবলৈ পাইছোঁ আমি হয়নে এইখিনি কি হৈছে এটা কোণৰ সৃষ্টি কৰিছে ইয়াত এনেকৈ কাৰ্ডাল দি দেখা দিবা যে কোণ বুলি কোণ আৰু ইংলিছত হ'লে লিখিবা এংগেল বুলি তাৰপিছত চোৱা ইয়াত কি হৈছে চোৱা এনেকৈ আহি এনেকৈ কি কৰিছে ইয়াত এটা কি দেখিবলৈ পাইছোঁ কোণ দেখিবলৈ পাইছোঁ হয়নে এনেকৈ দেখা দিয়া যে কোণ বুলি আৰু ইংলিছত লিখিবা যে এংগেল তাৰপিছত চোৱা ইয়াত কি হৈছে ইয়াৰো এখন কি দেখিবলৈ পাইছোঁ কোণ দেখিবলৈ পাইছোঁ হয়নে ইয়াত লিখি দিয়া যে কোণ বুলি আৰু ইংলিছত লিখি দিয়া ANGLE এংগেল তাৰপিছত কি হৈছে চোৱা দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা বাহু উলিয়াব দিছে এতিয়া চোৱা এই যে ছাইডটো আছে এই ছাইডটো কি বুলি কোৱা হ'ব বাহু বুলি কোৱা হ'ব হয়নে বাহু এই ছাইডটো কি বুলি কোৱা হ'ব বাহু বুলি কোৱা হ'ব আৰু এই ছাইডটো কি বুলি কোৱা হ'ব বাহু বুলি কোৱা হ'ব বৰ্তমান আমি বাহু পাই গ'লোঁ আৰু ইংলিছত কি বুলি কোৱা হয় ছাইড SIDE ছাইড তাৰপিছত চোৱা ইয়াত কি আছে এই বাহুটো কি বুলি কোৱা হয় ছাইড বুলি কোৱা হয় আৰু ইংলিছত হ'লে এইটো এই বাহুটোক কি লিখি দিবা ছাইড বুলি লিখি দিবা SIDE ছাইড এতিয়া চোৱা চাইকেলখনৰ ছাইড ক'ত পাইছোঁ চোৱা ইয়াত এখন আমি কি দেখিবলৈ পাইছোঁ ছাইড দেখিবলৈ পাইছোঁ হয়নে SIDE ছাইড দেখিবলৈ পাইছোঁ অৰ্থাৎ বাহু দেখিবলৈ পাইছোঁ বাহু তাৰপিছত চোৱা এইখন এখন কি দেখিবলৈ পাইছোঁ আমি বাহু দেখিবলৈ পাইছোঁ হয়নে ইয়াত লিখি দিবা যে বাহু আৰু ইংলিছত লিখি দিবা ছাইড SIDE ছাইড তাৰপিছত ইয়াত এখন কি দেখিবলৈ পাইছোঁ বাহু হয়নে এইখন এখন কি পাইছোঁ আমি চিধাকৈ যে এই যে এইডাল কি পাইছোঁ বাহু হয়নে ইংলিছত লিখি দিবা যে ছাইড SIDE ছাইড যেহেতু আমাক দুইখন লিখিব দিছে মই দুখনতকৈ বেছি লিখি দিছোঁ তোমালোকে দুখনেই লিখিবা তাৰপিছত চোৱা আমি কি পাই গ'লোঁ এতিয়া বাহু পালোঁ আৰু কোণ পালোঁ আৰু কি লাগে আমাক চোৱা দুটাকৈ কোণ বিচাৰি ওলোৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু এতিয়া চোৱা শীৰ্ষবিন্দু কোনটো পালোঁ ইয়াত চোৱা এই যে বিন্দুটো পালোঁ এই বিন্দুটোক কি বুলি কোৱা হয় শীৰ্ষবিন্দু বুলি কোৱা হয় অৰ্থাৎ চোৱা বৰ্ডখন যদি মই যদি ইয়াত আঁকি যদি দেখাওঁ বৰ্ডখন যদি ইয়াত আঁকি দেখাওঁ এতিয়া এই ইয়াত যে বিন্দুটো আছে এই বিন্দুটো কি বুলি কোৱা হ'ব শীৰ্ষবিন্দু বুলি কোৱা হ'ব শীৰ্ষবিন্দু আৰু তোমালোকে এনেদৰে লিখি দিবা শীৰ্ষবিন্দু আৰু ইংলিছত লিখি দিবা যে VERTEX তাৰপিছত এই যে বিন্দুটো পালোঁ এই বিন্দুটো কি বুলি কোৱা হ'ব শীৰ্ষবিন্দু বুলি কোৱা হ'ব শীৰ্ষবিন্দু ইংলিছত লিখি দিবা যে VERTEX আৰু এই বিন্দুটোক কি বুলি কোৱা হয় শীৰ্ষবিন্দু এনেদৰে তোমালোকে লিখি দিবা এই বিন্দুটোক কি বুলি কোৱা হয় শীৰ্ষবিন্দু বৰ্ডখনৰ হৈ গ'ল এতিয়া চাইকেলখনত চোৱা এই যে চাইকেলখনে কি কৰিছে চোৱা এই যে ফ্ৰেমটো আছে মাজৰ যে এনেকৈ যে ফ্ৰেমটো আছে এই ফ্ৰেমটো ইয়াত কি কৰিছে কোণৰ সৃষ্টি কৰিছে আৰু এই কোণৰ এই যোনটো বিন্দু পালোঁ এই বিন্দুটো কি বুলি কোৱা হ'ব শীৰ্ষবিন্দু বুলি কোৱা হ'ব শীৰ্ষবিন্দু যাক ইংলিছত কি বুলি কোৱা হয় VERTEX VERTEX আৰু ইয়াত এটা কি পালোঁ আমি শীৰ্ষবিন্দু ইয়াত লিখি দিবা তোমালোকে শীৰ্ষবিন্দু বুলি মই আৰু এক্সট্ৰাকৈ লিখি দিয়া নাই আৰু ইয়াত এটা কি পাম আমি শীৰ্ষবিন্দু পাই যাম শীৰ্ষবিন্দু আৰু অৰ্থাৎ VERTEX পাই যাম হয়নে ইয়াৰ পৰা মই 3টা লিখি দিছোঁ তোমালোকে 2টা লিখি ল'বা ইয়াৰ পৰা এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনচাৰ এতিয়া 3 নম্বৰটো চোৱা কি কৈছে ড্ৰ এন এংগেল ফৰ্ম বাই দ্য ছাইডছ PQ এণ্ড PR মাৰ্ক দ্য ছাইড এণ্ড ভাৰ্টিক্স অফ দ্য এংগেল আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে PQ আৰু PR বাহুৰে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশ্যন প্ৰথমে কি কৰা এই যোনটো কি আছে PQ আছে এই PQ এডাল কি কৰা বাহু অংকন কৰি লোৱা প্ৰথমে স্কেল পাত লোৱা স্কেল পাতৰ সহায়ত কি কৰিবা এইদৰে প্ৰথমে কি কৰিবা এডাল বাহু অংকন কৰি লোৱা আৰু বাহুটোৰ নাম কি আছে চোৱা P আৰু Q গৈছে হয়নে অৰ্থাৎ ইয়াত এটা বিন্দু লোৱা P আৰু ইয়াত এটা বিন্দু লোৱা Q আমি কি কৰিলোঁ PQ এডাল কি আঁকিলোঁ বাহু অংকন কৰিলোঁ আৰু কি কৈছে চোৱা P R বাহু গঠন কৰা আৰু আন এডাল বাহু অংকন কৰিব দিছে যাৰ নাম হ'ব P আৰু R ইয়াত কি কৰা যেহেতু ইয়াত P বিন্দুটো আছে আৰু ইয়াত এটা কি লোৱা R বিন্দু লোৱা R বিন্দু এতিয়া চোৱা আমি কি পাই গ'লোঁ PQ আৰু PR দুডাল কি পাই গ'লোঁ বাহু পাই গ'লোঁ হয়নে আৰু এইখিনি যে আছে এইখিনি কি বুলি কোৱা হ'ব বাহু বুলি কোৱা হয় বাহু যাক ইংলিছত কি বুলি কোৱা হ'ব ছাইড বুলি কোৱা হয় এইদৰে লিখি দিবা আৰু অসমীয়াত হ'লে এইদৰে লিখিবা যে বাহু আৰু ইংলিছত লিখি দিবা যে ছাইড যেহেতু আমাক কি কৈছে বাহুখিনি আমাক কি কৰিব দিছে চিহ্নিত কৰিব দিছে হয়নে আৰু কি কৰিব দিছে চোৱা
কোনটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। এতিয়া শীৰ্ষবিন্দু কোনটো আছে চোৱা, এই যে ইয়াত যি বিন্দুটো আছে এই বিন্দুটো কি বুলি কোৱা হ'ব, শীৰ্ষবিন্দু বুলি কোৱা হয়, শীৰ্ষবিন্দু। আৰু ইংলিছত লিখি দিবা যে ভাৰ্টেক্স, ভাৰ্টেক্স। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো আনচাৰ। তোমালোকে এইদৰে লিখি দিবা। ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে, হাউ মেনি এংগেলছ আৰ দেয়াৰ ইন দ্য এডজেচেণ্ট ফিগাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে, অৰ্থাৎ চোৱা ইয়াত যে চিত্ৰখন দি আছে এই চিত্ৰখনত কেইটা কোণ আছে সেয়া আমি লিখিব লাগে। চোৱা কেনেকৈ কৰিম, নম্বৰ 4ৰ সলিউশ্যন। প্ৰথমে কি কৈছে চোৱা, হাউ মেনি এংগেলছ আৰ দেয়াৰ ইন দ্য এডজেচেণ্ট ফিগাৰ। ইয়াত লিখি দিয়া যে 3 THREE এংগেলছ ANGLES এংগেলছ আৰ দেয়াৰ THERE দেয়াৰ। তাৰপিছত লিখি দিব পৰা যে দিজ আৰ THESE দিজ ARER। অৰ্থাৎ ইয়াত থকা কোনখিনি কি কি পাম চোৱাচোন, আমি ইয়াত AOB, অৰ্থাৎ চোৱা এই AOB আমি ইয়াত এখন কি পাইছোঁ, কোণ পাইছোঁ হয়নে। আৰু কোণৰ চিনটো এইদৰে লিখা হয়, ইয়াত লিখি দিয়া যে AOB, এখন আমি কোণ পাইছোঁ। আকৌ চোৱা আমি ইয়াত এই BOC ইয়াত এখন কি পাইছোঁ, কোণ পাইছোঁ হয়নে। BOC আন এখন কি পাইছোঁ, কোণ। কোণটো এইদৰে লিখা হয়। আৰু BOC আন এখন কি পাইছোঁ, কোণ পাইছোঁ। এণ্ড আৰু এখন কোণ আছে চোৱা কি পাম আমি, এই AOC এই গোটেইখিনি মিলাই আমি কি পাইছোঁ, এখন কোণ পাইছোঁ হয়নে, অৰ্থাৎ কোণ AOC। এতিয়া অসমীয়াত কেনেকৈ লিখিবা চোৱা, কৈছে যে কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে। ইয়াত লিখিছে কাষৰ চিত্ৰত মুঠ তিনিটা কোণ আছে। কাষৰ চিত্ৰত 3টা কোণ আছে। তাৰপিছত লিখিবা যে কোণসমূহ হ'ল চোৱা আমি কি কি পালোঁ, কোণ পাইছোঁ আমি AOB, তাৰপিছত পাইছোঁ BOC, আৰু কি পাইছোঁ আমি, আৰু কোণ AOC। আৰু এতিয়া চোৱা এই যোনটো কোণ পাইছোঁ এই কোণটো সদায় কি কৰা হয়, মাজত লিখা হয়। যিহেতু চোৱা আমি AOB কি পাইছিলোঁ, AOB এই O কোণটো পাইছিলোঁ হয়নে, Oটো ক'ত আছে চোৱা মাজত। আৰু চোৱা এই BOC পাইছিলোঁ, এই O কোণটো পাইছিলোঁ হয়নে, Oটো ক'ত আছে চোৱা মাজত। তাৰপিছত AOC O কোণটো যিহেতু পাইছিলোঁ, এই O কোণটো পাইছিলোঁ, এই Oটো ক'ত লিখা হ'ব, মাজত লিখা হ'ব। অৰ্থাৎ যোনটো কোণ পাম আমি সেই কোণটো সদায় ক'ত লিখা হয়, মাজত লিখা হয়। এই কথাটো তোমালোকে মনত ৰাখিবা। আৰু এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৈছে, নেম দ্য এংগেলছ মাৰ্কড ইন দ্য ফিগাৰ বিল'। আৰু অসমীয়াত কি কৈছে চোৱা, তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা। অৰ্থাৎ চোৱা ইয়াত যে ছবিখন দি আছে এই ছবিখনত চোৱা কোনখিনি কি কৰি দি আছে, আমাক এই কাৰ্ডালে কি কৰি দি আছে, চিহ্নিত কৰি দি আছে। এই কোনখিনি নামটো লিখিব লাগে। অৰ্থাৎ চোৱা কেনেকৈ লিখিবা, নম্বৰ 5ৰ সলিউশ্যনটো কেনেকৈ লিখিম চোৱা, কোনটো কি দেখিবলৈ পাইছোঁ আমি, AOB। চ' ইয়াত কি আছে, সৰুকৈ এডাল কি আছে, কাৰ্ড দি আছে। অৰ্থাৎ আমি কোনটো কি পাইছোঁ, AOB কোণ পাইছোঁ মানে, অৰ্থাৎ কোণৰ চিনটো দি ল'বা। আৰু লিখা যে AOB এখন কি পাইছোঁ, কোণ পাইছোঁ। এণ্ড আৰু এখন কোণ কি পাইছোঁ চোৱা, AO কি পাইছোঁ, C, এই যে ডাঙৰ কোণখন হয়নে, AOC। অৰ্থাৎ ইয়াত লিখি দিয়ে কোণ AOC। এই দুখন আমি কোণ ইয়াত দেখিবলৈ পাইছোঁ। আৰু অসমীয়াত হ'লে লিখিবা এইদৰে যে AOB আৰু কোণ আমি কি পাইছোঁ, AO আৰু কি পাইছোঁ, C হয়নে, AOC। এইটো হ'ল আমাৰ 5 নম্বৰটো আনচাৰ। এতিয়া 6 নম্বৰটো চোৱা কি কৈছে, টেক 3 পইণ্টছ A, B and C ইন ইয়ৰ কপি চ' ডেট দ্য 3 পইণ্টছ আৰ নট অন এ ষ্ট্ৰেট লাইন, আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ফ্ৰম দ্য ফিগাৰ্ছ। আৰু অসমীয়াত কি কৈছে চোৱা, তোমাৰ বহীত A, B আৰু C 3টা বিন্দু এনেদৰে লোৱা যাতে বিন্দু 3টা একে ৰেখাত নাথাকে। ইয়াৰ পৰা তুমি এই তলত যোনখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনি উত্তৰখিনি লিখিব লাগে। আৰু চোৱা ইয়াত কেনেকৈ ল'ব লাগে, আমাৰ পইণ্টকেইটা দেখাই দিছে হয়নে। অৰ্থাৎ চোৱা কেনেকৈ কৰিম, নম্বৰ 6ৰ সলিউশ্যন। প্ৰথমে আমি পইণ্টখিনি লৈ লওঁ A B C পইণ্টকেইটা এনেকৈ ল'ব লাগিব যোনকেইটা কি হ'বগৈ, পইণ্টকেইটা কি হ'ব, অৰ্থাৎ বিন্দুকেইটা একেটা লাইনত নাথাকে। অৰ্থাৎ ইয়াত এটা যদি A লোৱা, ইয়াত এটা কি ল'ম আমি, B ল'লোঁ, আৰু ইয়াত এটা বিন্দু আমি C বুলি ল'লোঁ। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্ন কি কৈছে, প্ৰথমে চোৱা, হাউ মেনি লাইনছ কেন ইউ ড্ৰ থ্ৰু এনি পেয়াৰ অফ পইণ্টছ ফ্ৰম A, B and C। আৰু অসমীয়াত কি কৈছে চোৱা, 3টা বিন্দু A, B আৰু Cৰ যিকোনো এযোৰ বিন্দু, এযোৰ মানে কেইটা, 2টা হয়নে, অৰ্থাৎ 2টা বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা। অৰ্থাৎ চোৱা প্ৰথমে এই 2ডাল বিন্দুৰ আমি কেইডাল ৰেখা অংকন কৰিব পাৰি, ইয়াত এডাল কৰিব পাৰি হয়নে। আকৌ এই 2টা বিন্দুৰ আমি কেইডাল অংকন কৰিব পাৰিম ৰেখা, ইয়াত এডাল। তাৰপিছত আকৌ এই 2ডাল, অৰ্থাৎ 2ডাল নহয় 2টা বিন্দুৰে কি কৰিব পাৰিম, আমি কি কৰিব পাৰিম, এইদৰে এডাল ৰেখা অংকন কৰিব পাৰিম। অৰ্থাৎ চোৱা এতিয়া আমি কেইডাল ৰেখা অংকন কৰিব পাৰিলোঁ, এডাল, 2ডাল, 3ডাল হয়নে। এতিয়া প্ৰশ্নটো কি কৈছে চোৱা,
কৈছে এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা কেইডাল অংকন কৰিব পাৰিলোঁ আমি তিনিডাল হয়নে ইয়াত ইংলিছত হ'লে এনচাৰটো লিখিবা যে 3 লাইন্স THREE লাইন্স আৰু অসমীয়াত লিখি দিবা যে তিনিডাল ৰেখা কেইডাল আমি অংকন কৰিব পাৰিম তিনিডাল ৰেখা আকৌ এবাৰ লাগিলে বুজি লোৱা কি কৈছে চোৱা তিনিটা বিন্দু এ বি আৰু চি যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা এযোৰ মানে কেইটা দুইটা অৰ্থাৎ এ বি চি তিনিটা বিন্দু ল'লোঁ আমি অৰ্থাৎ ইয়াত চোৱা বুজি লোৱা এ বি চি আমি তিনিটা বিন্দু ল'লোঁ এই বিন্দুকেইটাৰ কি কৈছে অৰ্থাৎ দুইটা বিন্দুৰে আমি কেইডাল ৰেখা অংকন কৰিব পাৰিম এডাল আকৌ এই দুটাৰে কেইডাল কৰিব পাৰিম অৰ্থাৎ প্ৰতিবাৰে দুটা বিন্দু ল'ব লাগিব এই দুটা বিন্দু লৈ আমি কি এডাল অংকন কৰিব পাৰিম ইয়াত এডাল কৰিব পাৰিম আকৌ এই দুটা বিন্দু লৈ কেইডাল অংকন কৰিব পাৰিলোঁ আমি ৰেখা এডাল হয়নে অৰ্থাৎ কেইডাল ৰেখা পালোঁ তিনিডাল এই কথাটোকে ইয়াত লিখিব লাগে তাৰপিছত চোৱা বি নাম্বাৰটো কি কৈছে নেম দ্য লাইন্স প্ৰডিউচড আৰু অসমীয়াত কি কৈছে চোৱা উৎপন্ন হোৱা ৰেখাবোৰৰ নাম লিখে এতিয়া চোৱা আমি ইয়াত কি ৰেখা পালোঁ নাম্বাৰ বিৰ চলুশ্যনটো হ'ব এতিয়া ৰেখা কি পালোঁ চোৱা এ বি ৰেখা পালোঁ ইয়াত লিখি দিয়া যে এ বি তাৰপিছত কি পালোঁ বি চি পালোঁ হয়নে ইয়াত লিখি দিয়ে বি চি আৰু কি পালোঁ চোৱা এ চি হয়নে এণ্ড এ চি আৰু অসমীয়াত লিখিবা যে এ বি ৰেখা পালোঁ তাৰপিছত বি চি ৰেখা পালোঁ হয়নে বি চি আৰু কি পালোঁ এ চি ৰেখা পালোঁ হয়নে এ চি এইটো হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ আৰু 3 নাম্বাৰটো চোৱা কি কৈছে অৰ্থাৎ চি নাম্বাৰটো চোৱা হাউ মেনি এংগেলছ ডু দ্য লাইন্স প্ৰডিউচড নেম দ্য এংগেলছ আৰু অসমীয়াত কি কৈছে চোৱা ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে উৎপন্ন হোৱা কোণৰ নামকৰণ কৰা এতিয়া চোৱা ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিছে তিনিটা হয়নে ইয়াত এটা কোণ উৎপন্ন কৰিছে ইয়াত এটা কোণ উৎপন্ন কৰিছে ইয়াত এটা কি কৰিছে কোণ উৎপন্ন কৰিছে অৰ্থাৎ এনেকৈ লিখিবা নাম্বাৰ চিৰ চলিউশ্যন লিখিবা যে 3 THREE এংগেলছ ANGLES এংগেলছ আৰু কি কৈছে চোৱা কৈছে যে কোনখিনি নাম লিখিব লাগে হয়নে নেম দ্য এংগেলছ এতিয়া লিখা যে the names 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 of the angles 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 are এটা আমি ইয়াত কি কোণ পাম আমি কোণ পাম ইয়াত BAC অৰ্থাৎ এই এ কোণটো পালোঁ BAC পালোঁ হয়নে এতিয়া কোণৰ চিনটো দি লোৱা আৰু ইয়াত লিখি দিয়া আছে BAC এই এ কোণটো পালোঁ এতিয়া চোৱা এই বি কোণটো পাম আমি ABC লিখিব পাৰিম হয়নে কোণ ABC এণ্ড আৰু কি পাম কোণ এই ACB অৰ্থাৎ এই চি কোণটো পাম হয়নে অৰ্থাৎ কোণ ACB পাম হয়নে এইটো হৈ গ'ল আমাৰ চি নাম্বাৰটো এনচাৰ আৰু অসমীয়াত হ'লে লিখিবা যে এনেদৰে লিখিবা যে তিনিটা কোণ কেইটা কোণ পাম আমি ইয়াৰ পৰা তিনিটা কোণ ইয়াত লিখিবা যে তিনিটা কোণ তাৰপিছত লিখিবা যে কোণসমূহৰ নাম হ'ল এতিয়া চোৱা আমি কি কোণ পাম প্ৰথমে এই যোনটো ইয়াত কি পালোঁ এ কোণ পাম আমি বি কোণ আৰু এই চি কোণটো পাম হয়নে এতিয়া যোনটো কোণ পাওঁ আমি সেই কোণটো সদায় ক'ত ৰাখিব লাগে মাজত লিখিব লাগে হয়নে এতিয়া কেনেকৈ লিখিম চোৱা BAC লিখিব পাৰিম আমি কোণ BAC লিখিব পাৰিলোঁ এই এ কোণটো লিখিলোঁ এতিয়া এই বি কোণটো কেনেকৈ লিখিম আমি এই ABC বুলি লিখিব পাৰি হয়নে অৰ্থাৎ কোণ ABC বুলি লিখিব পাৰি আৰু চোৱা এতিয়া আমি চোৱা এই মাজত কি পালোঁ এ পাই গ'লোঁ মাজত বি পাই গ'লোঁ এতিয়া চিটো পাব লাগে হয়নে এতিয়া কেনেকৈ লিখিম ACB লিখিব পাৰি হয়নে কোণ ACB এইটো হৈ গ'ল আমাৰ চি নাম্বাৰটো আনচাৰ তাৰপিছত চোৱা ডি নাম্বাৰটো কি কৈছে টেক আনাদাৰ পইণ্ট ডি ইন ইয়'ৰ নোটবুক চাজ ডেট দ্য পইণ্ট ডি ইজ নট অন এনি লাইন নাও হাউ মেনি মোৰ এংগেল অৰ্থাৎ মোৰ লাইনছ কেন ইউ ড্ৰ' থ্ৰু এনি পেয়াৰ অফ পইণ্টছ আৰু অসমীয়াত কি কৈছে চোৱা তোমাৰ বহীত আৰু এটা বিন্দু ডি এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো ৰেখাত নাথাকে অৰ্থাৎ চোৱা ইয়াত আন এটা বিন্দু ল'ব দিছে আমাক ধৰিলোঁ আন এটা বিন্দু আমি ইয়াত ল'লোঁ বা তোমালোকে ইয়াতো ল'ব পাৰা ইয়াত এটা বিন্দু ল'লোঁ আৰু এই বিন্দুটোৰ নাম আমি ডি দি লৈছোঁ তাৰপিছত কি কৈছে চোৱা ডি বিন্দুটো কোনো ৰেখাত নাথাকে এতিয়া চোৱা ডি বিন্দুটো কোনো ৰেখাত নাই হয়নে নাথাকে এতিয়া যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা এতিয়া চোৱা এযোৰ বিন্দু এতিয়া চোৱা ইয়াত এটা বিন্দু এযোৰ বিন্দুৰে আমি কি কৰিলোঁ এডাল কি কৰিলোঁ ৰেখা অংকন কৰিলোঁ আকৌ ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু এযোৰ বিন্দুৰে আকৌ কি কৰিব পাৰি আমি ইয়াত আন এডাল ৰেখা অংকন কৰিব পাৰি আকৌ এই বিন্দুটো আৰু ইয়াত এটা বিন্দু হয়নে যিহেতু কি আছে এযোৰ বিন্দু এই এযোৰ বিন্দুৰে কি কৰিব পাৰি আমি আৰু এনেদৰে আন এডাল ৰেখা অংকন কৰিব পাৰি এতিয়া চোৱা আমি এই ডি বিন্দুটোৰ পৰা কেইডাল ৰেখা অংকন কৰিলোঁ 1 2 3ডাল হয়নে অৰ্থাৎ ইয়াত ডি নাম্বাৰটো এনচাৰটো এনেকৈ লিখিবা ডি নাম্বাৰৰ চলিউশ্যন কি কৈছে চোৱা কৈছে যে নাও হাউ মেনি মোৰ লাইনছ কেন ইউ ড্ৰ' থ্ৰু এনি পেয়াৰ অফ পইণ্টছ কিমানটা লাইন আমি আৰু বেছিকৈ অংকন কৰিব পাৰিছোঁ তিনিটা লাইন হয়নে ইয়াত লিখি দিয়া যে 3 লাইনছ THREE লাইনছ আৰু অসমীয়াত লিখিবা যে তিনিডাল
তিনিডাল ৰেখা এইটো হৈ গ'ল আমাৰ ডি নাম্বাৰটো আনচাৰ। ইয়াৰ পিছত চোৱা ই নাম্বাৰটো কি কৈছে, হাউ মেনি লাইনছ ডু ইউ ফাইণ্ড পাছিং থ্ৰু এনি পেয়াৰ অফ পইণ্টছ হোৱেৰ দ্য 4 পইণ্টছ এ বি চি এণ্ড ডি আৰ নট অন দ্য ছেইম লাইন। আৰু অসমীয়াত কি হৈছে চোৱা, এ বি চি আৰু ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা। চোৱা কি কৈছে, চোৱা একেবাৰে চোৱাচোন, এ বি চি আৰু ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা। চোৱা এতিয়া চোৱা আমি ইয়াত কেইডাল ৰেখা পালোঁ চোৱাচোন, এ বি চি আৰু ডি এই চাৰিটা বিন্দুৰে আমি কি কৰিছোঁ এযোৰ বিন্দু লৈ কেইডাল ৰেখা অংকন কৰিব পাৰিছোঁ চোৱাচোন। ইয়াত এডাল, দুডাল, তিনিডাল, চাৰিডাল আৰু এইফালে ইয়াত মাজত আছে এডাল, পাঁচডাল আৰু এইফালে আছে এডাল, হয়নে, মাজত আছে এডাল, ছডাল, অৰ্থাৎ কেইডাল পালোঁ আমি, ছয়ডাল, হয়নে। ইয়াত লিখিব পাৰিবা যে ই নাম্বাৰৰ চলিউশ্যন কেইডাল ৰেখা অংকন কৰিব পাৰিছোঁ, ছয়ডাল, হয়নে। ইয়াত লিখি দিয়া যে 6 লাইন্স, LINES লাইন্স, আৰু অসমীয়াত লিখি দিয়া যে ছডাল ৰেখা। আমি কেইডাল ৰেখা অংকন কৰিব পাৰিছোঁ, ছডাল, হয়নে। আৰু এইটো ই নাম্বাৰটো এনচাৰ হ'ব কিমান, ছয়ডাল ৰেখা। তাৰপিছত চোৱা এফ নাম্বাৰটো কি কৈছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ এংগেলছ এট দ্য 4 ভাৰ্টেক্স ফ্ৰম বাই অল পচিবল লাইন্স জইনিং দ্য পইণ্টছ এ বি চি এণ্ড ডি। আৰু অসমীয়াত কি হৈছে চোৱা, এ বি চি আৰু ডি বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান। ইয়াত চোৱা ইয়াত যে শীৰ্ষবিন্দুটো আছে, এই শীৰ্ষবিন্দুটো চোৱাচোন কেইটা কোণ গঠন কৰিছে। চোৱা ইয়াত এখন কোণ পাব, ইয়াত এখন কোণ পাম, আৰু চোৱা এই দুখন মিলি পেলাই ইয়াত কি পাম, এখন কোণ পাম, অৰ্থাৎ ইয়াত মুঠ কেইখন কোণ পাম, তিনিখন। ঠিক তেনেকৈ ইয়াত চোৱা, ইয়াত এইখিনিত এখন কোণ পাম, এইখিনিত এখন কোণ পাম, হয়নে। অৰ্থাৎ চোৱা এ ডি আৰু এ চি এখন কোণ পাম ইয়াত, আকৌ এই বি ডি চি ইয়াত এখন কোণ পাম, আৰু এই দুখন মিলি পেলাই ইয়াত এখন কোণ পাম, এ ডি বি এখন কোণ পাম, হয়নে। অৰ্থাৎ ইয়াত তিনিখন পাম, ইয়াতো এখন, দুইখন, এইখনলৈ তিনিখন পাম, ইয়াতো এইখন, দুইখন আৰু এইখনলৈ কেইখন পাম, তিনিখন। অৰ্থাৎ প্ৰতিটো বিন্দুতে আমি কি দেখিবলৈ পাইছোঁ, তিনিখনকৈ কি পাম, কোণ পাম। এই কথাটোকে ইয়াত লিখি দিয়া যে এফ নম্বৰৰ চলিউশ্যন, ইয়াত লিখি দিয়া কথাটো যে 3 angles 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 are formed 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 at each of the 4 vertex vertex। আৰু অসমীয়াত লিখি দিয়া যে শীৰ্ষবিন্দু চাৰিটাৰ প্ৰতিটোত তিনিটাকৈ কোণ উৎপন্ন কৰে। এইটো হৈ গ'ল আমাৰ এফ নাম্বাৰটো আনচাৰ। অৰ্থাৎ কি কৈছে, প্ৰতিটো শীৰ্ষবিন্দুত কি কৰিছে, তিনিটাকৈ কি কৰিছে, কোণৰ সৃষ্টি কৰিছে, হয়নে। এই কথাটোকে ইয়াত লিখি দিছোঁ আমি, আৰু এইটো হ'ল আমাৰ এফ নাম্বাৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।